নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 5 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এগৰাকী কনিষ্ঠবললৈ আপুনি ভালদৰে মন কৰক আজি খবৰ কেনে আৰম্ভণিতে এটা দুখবৰ আপোনালোকক দিবা বিচাৰিছো এই কনিষ্ঠবলে আজি দিনটোত প্ৰাণ হেৰুৱাইছে নিজৰ হাততে থকা AK-47 সার্ভিস রিভলভারটো সাফা কৰাৰ সময়তেই কনিষ্ঠবল গৰাকীৰ মৃত্যু হৈছে নিজৰ সার্ভিস পিস্তলৰ গুলি লগাত কনিষ্ঠবল গৰাকীৰ মৃত্যু হৈছে AK-47ৰ গুলি লাগি প্ৰাণ গৈছে মুহূৰ্ততে কনিষ্ঠবল মাধৱ চেতিয়াৰ ডিব্ৰুগড়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা নিজৰ ৰিভলভাৰটো সাফা কৰি থাকোতেই হঠাৎ ৰিভলভাৰটোৰ হাতৰ আগুলিৰ চাপ পৰাৰ লগে লগে গুলি এৰি চিঠাতে মৃত্যু হৈছে কনিষ্ঠবল মাধৱ চেতিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হয় তাই আহোমৰ জনজাতিকৰণ নহয় 2026ত হিমন্ত বিশ্ব শৰ্মাৰ পতন জনজাতিকৰণ স্বায়ত্ত শাসনৰ দাবীত দিছপুৰত উত্তাল প্ৰতিবাদ টাইপাৰ ৰাজপথতে টাই আহোম যুৱ পৰিষদৰ প্ৰায় 5 শতাধিক প্ৰতিবাদকাৰী বেৰিকেড ভাগি জনতা ভৱনলৈ যোৱাৰ চেষ্টা প্ৰতিবাদকাৰীক লাষ্ট গেটত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে আনটা খবৰ হৈছে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ড গঢ়িব 8000 শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰদৰ্শন হ'ব ঝুমুৰ নৃত্য বিহুৰ দৰে ঝুমুৰ নৃত্যৰ শিল্পীসকলকো দিয়া হ'ব ধনৰাশি পৰৱৰ্তী খবৰ হৈছে আহি গৈছে অয় হোটেলৰ নতুন নিয়ম এবাৰ মন গলে বুক কৰিব নোৱাৰিব প্ৰেমিক প্ৰেমিকাই অয় হোটেল এন্ট্ৰি দিয়া নহব অবিবাহিত দম্পতীক এবাৰ অয় হোটেললৈ এক নতুন নিয়ম নতুন নীতি নিৰ্দেশনা আহি পৰিছে আৰু এটা ব্ৰেকিং নিউজ হৈছে মহামাৰীৰ ৰূপত এবাৰ HMPV ভাইৰাছ কৰোনা মহামাৰীৰ পিছতে এবাৰ দেশ জুৰি চৰ্চিত এই ভাইৰাছটো মহা বিপদ মহা সংকট আহি পৰিছে এবাৰ মহামাৰীৰ ৰূপত আহিছে HMPV ভাইৰাছ চীনৰ নতুন ভাইৰাছক লৈ এবাৰ আতংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব মহামাৰীৰ ৰূপত আহি পৰিছে HMPV ভাইৰাছ চীনৰ নতুন ভাইৰাছক লৈ আতংকিত হৈ পৰিছে বিশ্ব প্ৰতি মুহূৰ্ততে ভাইৰাছক লৈ আহিছে নতুন তথ্য HMPV ভাইৰাছক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO HMPV ভাইৰাছৰ খবৰ গোপনে ৰাখিব বিচাৰিছিল চীনে আৰু HMPV ভাইৰাছক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপটৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপি মিত্ৰজোঁটত নাথাকে এবাৰ নীতিশ কুমাৰ সঞ্জয় ৰাৱতৰ ডাঙৰ ঘোষণা বিজেপি মিত্ৰজোঁটত নাথাকে এবাৰ কিং মেকাৰ নীতিশ কুমাৰ ব্ৰেকিং নিউজ ডাঙৰ খবৰ শীঘ্ৰেই বিজেপিৰ সংগ ত্যাগ কৰিব নীতিশ কুমাৰে এই দাবী কৰিছে উদ্ধৱ ঠাকৰেৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাৱতৰ মতে বিজেপিৰ প্ৰতি অসন্তুষ্ট নীতিশ কুমাৰ বিজেপিয়ে জেডিইউ ভাঙিবলৈ চেষ্টা চলাই আছে জেডিইউৰ 10 সাংসদক বিজেপিয়ে নিজৰ দললৈ অনাৰ চেষ্টা চলাই আছে বুলি মন্তব্য কৰিছে আৰু যাৰ বাবে বৃদ্ধি পাইছে নীতিশ কুমাৰৰ অসন্তুষ্টি বিহাৰৰ নিজৰ মিত্ৰ দলকে প্ৰতাৰণা কৰি আছে বিজেপিয়ে শীঘ্ৰে নীতিশ কুমাৰে NDAৰ সংগ ত্যাগ কৰিব বুলি দাবী সঞ্জয় ৰাৱতৰ বিগ পলিটিক্যাল ব্ৰেকিং নিউজ বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে জেডিইউৱে একেলগে নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি মন্তব্য চলিত বৰ্ষত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন আৰু নীতিশ কুমাৰে দল সলনি কৰিব পাৰে বুলি বৃদ্ধি পাইছে আশংকা আৰু এটা খবৰ হৈছে 72 ঘণ্টাত ইজৰাইলে প্ৰাণ লৈছে 184 গৰাকী পেলেষ্টাইনৰ এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ যুদ্ধৰ এটা নতুন আপডেট জনোৱাৰ চেষ্টা কৰিছো কিয়নো ইজৰাইলক ধিক্কাৰ সমগ্ৰ বিশ্বৰ নিৰীহ পেলেষ্টাইনৰ প্ৰাণ লোৱা ইজৰাইলৰ শাস্তি হোৱাটো বিচাৰিছে একাংশ দেশে আৰু বাৰে বাৰে গাজাত আক্ৰমণ চলাই আহিছে ইজৰাইলে 72 ঘণ্টাৰ ভিতৰতে ইজৰাইলে পেলেষ্টাইনৰ 184 গৰাকী লোকৰ প্ৰাণ লৈছে ইজৰাইলে যোৱা 72 ঘণ্টাত চলাইছে 94টা এয়াৰ ষ্ট্ৰাইক শিশুৰ লগতে মহিলাই প্ৰাণ ল'বলৈ কুণ্ঠাবোধ কৰা নাই ইজৰাইলক নিষ্ঠুৰ আখ্যা দিছে অধিকাংশ দেশে আন এটা খবৰ
হৈছে ভাৰতৰ ভয়ত কঁপিছে এইবাৰ পাকিস্তান মুমতাজ জহৰা বালুচৰ মন্তব্যক লৈ এতিয়া দেশজুৰি ব্যাপক চৰ্চা আৰম্ভ হৈছে এটা ব্ৰেকিং নিউজ ভাৰতে ঘৰত সোমাই হত্যা কৰিছে পাকিস্তানৰ নাগৰিকক বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভাৰতীয় চোৰাংচোৱা সংস্থাৰ সক্ৰিয়তাক লৈ এবাৰ উদ্বিগ্ন হৈ পৰিছে পাকিস্তান মুমতাজ জহৰা বালুচৰ অভিযোগক লৈ এবাৰ ব্যাপক চৰ্চা অব্যাহত আছে পাকিস্তানৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান সীমা পাৰ হৈ পাকিস্তানক সন্ত্ৰাসবাদীক টাৰ্গেট কৰি আছে ভাৰতে আৰু পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জহৰা বালুচৰ বিস্ফোৰক অভিযোগ সন্ত্ৰাসবাদীৰ দ্বাৰা বেয়াকৈ আক্ৰান্ত হৈছে ভাৰতৰ চিৰবৈৰী পাকিস্তান আৰু বিগত বৰ্ষত 17শৰো অধিক সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে পাকিস্তানত আৰু ইয়াৰ মাজতেই ভাৰতৰ চোৰাংচোৱা সংস্থাৰ সক্ৰিয়তাক লৈ শংকিত পাকিস্তানৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে এয়া ডাঙৰ ভাবুকি বুলি মন্তব্য মুমতাজ জহৰাৰ ৱাশ্বিংটন পোষ্টৰ বাতৰিৰ পিছতে এইবাৰ উদ্বিগ্নতা প্ৰকাশ পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ৰ এয়া ভাৰতৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰিছে নেকি পাকিস্তানে আজিৰ সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ এবাৰ অভিনেত্ৰীক টকা দি বিপদত পৰিছে ডোনাল্ড ট্ৰাম্প ডাঙৰ খবৰ ব্ৰেকিং নিউজ মহাময়ী অভিনেত্ৰীক ধন দি বিপদত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প 10 জানুৱাৰীত আদালতত হাজিৰ হ'ব লাগিব ট্ৰাম্প প্ৰাপ্তবয়স্ক ছবিৰ অভিনেত্ৰীক ধন দি মুখ বন্ধ কৰাৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে 2016 নিৰ্বাচনত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ ট্ৰাম্পৰ বিৰুদ্ধে 2016 নিৰ্বাচনত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে 20 জানুৱাৰীত ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণৰ পূৰ্বে এতিয়া সংকটত পৰিছে ডোনাল্ড ট্ৰাম্প 2023 মে মাহত দুখী কাব্যস্ত হৈছিল ডোনাল্ড ট্ৰাম্পৰ কেলেংকাৰীক লৈ ৰায়দান দিব আমেৰিকাৰ আদালতে আজিৰ সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে ভাল খবৰ কিয়নো পৰলোক কথা ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালে পাব 5 লাখ কোটি টকা আনকি কি খবৰ আছে জনোৱাৰ চেষ্টা কৰিছো নিয়মীয়া হ'ব 8000 ঠিকাভিত্তিক শিক্ষকৰ চাকৰি সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 26 গৰাকী পৰলোক কথা ঠিকাভিত্তিক অতিৰিক্ত শিক্ষা গুৰু পৰিয়ালক দিয়া হ'ব 5 লাখ টকা ডাঙৰ খবৰ ব্ৰেকিং নিউজ 8000 ঠিকাভিত্তিক শিক্ষকৰ চাকৰি অতি শীঘ্ৰে নিয়মীয়া কৰাৰ ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ শিক্ষা বিভাগৰ এক বিশেষ অনুষ্ঠানত শুকুৰবাৰে বৃহৎ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে অসমৰ বিদ্যালয়ৰ ক্ষেত্ৰত লোৱা হৈছে পৰিৱৰ্তনমুখী প্ৰচেষ্টা পৰলোকপ্ৰাপ্ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালৰ সৈতে সদায় আছে চৰকাৰ শিক্ষানীতি 2020ৰ খাতক ৰূপায়ণেৰে আৰম্ভ বৃহৎ অভিযান শিক্ষাখণ্ডৰ সকলো সমস্যাৰ সমাধানৰ আশা শিক্ষামন্ত্ৰী গৰাকীৰ আন এটা খবৰ হৈছে মছজিদৰ পৰা আঁতৰাই দিয়া হ'ল লাউড স্পিকাৰে অসুবিধা কৰে মছজিদ কমিটিক নিয়ম অনুসৰণ কৰিবলৈ অনুৰোধ এবাৰ আৰক্ষীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ মছজিদৰ পৰা আঁতৰাই দিয়া হ'ল লাউড স্পিকাৰ এতিয়া আৰু লাউড স্পিকাৰত নহ'ব নামাজ বিগ ব্ৰেকিং নিউজ এতিয়া আৰু লাউড স্পিকাৰত নামাজ নহ'ব লাউড স্পিকাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বহু মছজিদৰ পৰা আঁতৰাই দিয়া হৈছে লাউড স্পিকাৰ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ গ্ৰহণ কৰা হৈছে এই পদক্ষেপ আন এটা খবৰ হৈছে জুম্মাৰ নামাজৰ দিনাই লাখ লাখ লোকে পাব ধন 10 জানুৱাৰীত সোমাব ধন লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন জুম্মাৰ দিনটোতে এটা ভাল খবৰ লাখ লাখ মহিলাৰ বাবে আহি গৈছে ভাল খবৰ কিয়নো ৰেচন কাৰ্ড অৰুণোদয়ত থকা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ এই দিনটোতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন প্ৰতিগৰাকী হিতাধিকাৰীয়ে মনত ৰাখক 10 জানুৱাৰী শুকুৰবাৰ সেই দিনটোতে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ধন অৰুণোদয় আঁচনিৰ 1250 টকা
লগতে বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী ধন 10 তাৰিখে সোমাব শুকুৰবাৰ আপডেট কৰি লওক যদিহে আপোনাৰ একাউণ্ট যদি ঠিকে থাকে আছে ভাল কথা যদিহে আপোনাৰ একাউণ্টত KYC নাই আপুনি এতিয়াই কৰক আপোনাৰ একাউণ্টৰ KYC অন্যথা আপুনি ধন লাভৰ পৰা বঞ্চিত হ'ব অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকা নতুনকৈ অৰুণোদয় পোৱা মহিলায়ো পাব এই ধন ৰেচন কাৰ্ড থাকিলে আপুনি সেই ধনৰ অধিকাৰী হ'ব